গাইজ আন এটা ভিডিঅ'ৰ সৈতে পুনৰ এবাৰ উপস্থিত হৈছোঁ। আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টি20 মেচ চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। চেন্নাইৰ লাল মাটিৰ পিটছত ফাষ্ট বলাৰতকৈ স্পিনাৰক বেছি সহায় কৰা দেখা যায় আৰু প্ৰথম মেচতে ভাৰতীয় দলে যিহেতু তিনিজনকৈ স্পিনাৰ লৈ খেলত নামিছিলে আৰু আজিও তিনিজনকৈ স্পিনাৰক খেলা দেখা যাব। আৰু প্লেইং 11ৰ কথা যদি কোৱা হয়, প্লেইং 11 পৰিৱৰ্তন হোৱাৰ ইমান এটা সম্ভাৱনা নাই, কিয়নো চেন্নাইৰ পিটছত তিনিজনকৈ স্পিনাৰ থাকিবই। কিন্তু ভাৰতীয় দলৰ কাৰণে চাবলগীয়া বিষয় হ'ব যে মহম্মদ ছামী আজিৰ মেচখন খেলাও কঠিন দেখা গৈ আছে, কিয়নো মহম্মদ ছামীক টি20 ক্ৰিকেটত হয়তোবা মেনেজমেণ্টে দীঘলীয়া টাইমত বা বেছি সময় ধৰি দেখা নাই যদিও মহম্মদ ছামীক আন্তঃৰাষ্ট্ৰীয় মেচ প্ৰেক্টিচৰ যে কিছু প্ৰয়োজন আছে, সেই সাপেক্ষেহে টি20 ক্ৰিকেটত মহম্মদ ছামীক হয়তো উভতি অনা দেখা গৈছে মেনেজমেণ্টৰ। কিন্তু আজিও ছামীক দলত বা মূল একাদশত স্থান দিব নে নাই সেয়া অনিশ্চিত এতিয়াও। আৰু ছামীক কিজানি তিনিটা মেচ হৈ যোৱাৰ পিছতহে অন্তিম দুখন মেচত প্লেইং 11ত অনাৰ সম্ভাৱনা বেছি থাকিব। ভাৰতীয় দলৰ ক'ব গ'লে মেচখন জয়লাভ কৰাতকৈ মহম্মদ ছামী কেতিয়া দললৈ প্ৰত্যাৱৰ্তন কৰে সেয়াহে জৰুৰী, কিয়নো আগন্তুক টুৰ্ণামেণ্ট হ'ল ডাঙৰ টুৰ্ণামেণ্ট চেম্পিয়নছ ট্ৰফি, আৰু চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে মহম্মদ ছামী কেতিয়া মেচত খেলিবলৈ নামে সেই অপেক্ষাতহে যেন ভাৰতীয় সকলো ক্ৰিকেট প্ৰেমী ৰাইজসকল আশা কৰি বহি আছে। আৰু আজি যদি ছামী মেচত অন্তৰ্ভুক্ত হয় আৰু মেচ প্ৰেক্টিচ এটা পায়, তেনেহ'লে ভাৰতীয় দলৰ কাৰণে এয়া ভাল খবৰ হ'ব। আৰু যদি পিটছৰ কথা কোৱা যায়, প্ৰথমতে কৈ দিলোঁ যে ফাষ্ট বলাৰতকৈ স্পিনাৰসকলে বেছি সহায় লাভ কৰিব। প্ৰথমতে যেতিয়া খেল আৰম্ভ হ'ব, ফ্লাইট লাইট যেতিয়া জ্বলিব, প্ৰথম পাৱাৰ প্লে'ৰ ভিতৰত ফাষ্ট বলাৰসকলে কিছু ছুইং লাভ কৰা দেখা যাব যদিও পিছলৈ খেল যিমানে আগুৱাই যাব স্পিন সহায়ক হৈ যাব। কিন্তু আৰু এটা কথা হ'ল যে দেখা গৈছিল যে যোৱাকালি যিহেতু টীমসকলে প্ৰেক্টিচ কৰাৰ সময়ত ডিউ ফেক্টৰ দেখা গৈছিল, আৰু এয়াই হয়তো মেচৰ ভাগ্য নিৰ্ধাৰণ কৰিব, কিয়নো যিহেতু দ্বিতীয় ইনিংছত ডিউ অহাৰ কাৰণে বল টাৰ্ণ কৰা অসুবিধাৰ সন্মুখীন হয় স্পিনাৰসকলে। সেই ক্ষেত্ৰত লক্ষ্য নিৰ্ধাৰণ কৰি বেটিং কৰা টীমৰ কাৰণে জয়লাভ কৰাটো সহজ হ'ব। আৰু যদি কোনো দলৰ অধিনায়কে টছত জয়লাভ কৰে, তেনেহ'লে নিশ্চয়কৈ টছ জিকাৰ পিছত প্ৰথমতে ফিল্ডিং লোৱাৰ সম্ভাৱনা বেছি থাকিব। আৰু ভাৰতীয় দলেও যদি টছত জয়লাভ কৰে, তেনেহ'লে আজিও প্ৰথমতে বলিং কৰাৰ সিদ্ধান্ত লোৱাই দেখা যাব। ভাৰতীয় দলৰ হাতত সুবৰ্ণ এটা সুযোগ আছে যে দ্বিতীয়খন মেচতেই জয়লাভ কৰি ছিৰিজত 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰি ইংলেণ্ড দলক যি এটা প্ৰেছাৰ দিয়াৰ সুযোগ, সেই সুযোগ সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিত আনিবলৈ চেষ্টা কৰিব ভাৰতীয় দলে। আজিলৈ ইমানেই। পুনৰ এবাৰ খেলৰ শেষ হোৱাৰ পিছত ভিডিঅ'লৈ উপস্থিত হ'ম। ধন্যবাদ।